নমস্কাৰ সকলোকে শুভ সন্ধ্যা জনাইছো। অসম সাহিত্য সেৱা মঞ্চৰ সন্মানীয় তথা আমাৰ অতিকৈ শ্ৰদ্ধাৰ সভাপতি ডক্টৰ কিশোৰ হাজৰিকাদেৱ, আমাৰ মঞ্চৰ মুখ্য উপদেষ্টা শ্ৰদ্ধাৰ তিলক চন্দ্ৰ শৰ্মাদেৱ, অসম সাহিত্য সেৱা মঞ্চৰ সন্মানীয় প্ৰকাশক মণ্ডলী, মডাৰেটৰ মণ্ডলী তথা শিতান পৰিচালক বৃন্দ ও অসম সাহিত্য সেৱা মঞ্চৰ সন্মানীয় শুভাকাংক্ষীসকল, সকলোকেই আন্তৰিকতাৰ সৈতে আজিৰ কবিতা পাঠৰ চলন্ত অনুষ্ঠানত আন্তৰিকতাৰ সৈতে স্বাগতম জনাইছোঁ। সকলোকে শুভ সন্ধ্যা জনাইছোঁ। আজি মহাশিৱৰাত্ৰি। আজিৰ এই মহাশিৱৰাত্ৰিৰ সমূহ সনাতনী ভাই বন্ধু তথা অসমবাসীলৈ মহাশিৱৰাত্ৰি পূজা ভাগৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱাকালি কবিতা পাঠৰ বাবে পোষ্ট কৰা হৈছিল, বহুকেইজনে কবিতা দিছে। তাৰে কেইটা পাঠ কৰিব পাৰোঁ নাজানো, তথাপিতো চেষ্টা কৰিম যাতে আটাইকেইটা পাঠ কৰি শেষ কৰিব পাৰোঁ। সেয়ে বিশ্লেষণৰ প্ৰতি বিশেষ আগ নাবাঢ়িম আৰু কথাও খুব সীমিতভাৱে ক'বলৈ প্ৰয়াস কৰিম। আহকচোন, আজিৰ কবিতা পাঠৰ প্ৰথমটি কবিতা আমাক লিখি পঠিয়াইছে অসম সাহিত্য সেৱা মঞ্চৰ এগৰাকী সক্ৰিয় প্ৰশাসক, শিতান পৰিচালক শ্ৰদ্ধেয়া নিজৰা গগৈ ডাঙৰীণী। কবিতাৰ শিৰোনাম মাতৃৰ মমতা। কবি নিজৰা গগৈ, শিৱসাগৰ। মোৰ ঔৰসত ভূমিষ্ঠ হলা সদ্যজাত দেৱতুল্য বুকুৰ আমঠ তুমি। মাতৃত্বৰ গৌৰৱত আহ্লাদিত হলো, কিমান যে কটনা কাটি তোমাক ডাঙৰ কৰিলো। প্ৰতি লগনত আচলত ধৰি থুনুক থানাক মাতেৰে থুপুক থাপাক খোজেৰে আগুৱাই গলা আদি পাঠৰ সহায়েৰে। জ্ঞানৰ প্ৰদীপ জ্বলাই শিক্ষিত হলা, খাওঁতে শুওঁতে উঠোতে বহুতে কেৱল মোৰেই কথা। খন্তেক নেদেখিলে উদং হয় হিয়া, প্ৰতিটো কথাতে ঠেহ পেচ মান অভিমান কৰা। তোমাৰ অবিহনে মোৰো নাযায় পেটলৈ ভাত, মন যেন বিষাদেৰে ভৰে। এতিয়া সময়বোৰ সলনি হ'ল, লৰালিৰ ধেমালি অতীত হ'ল, যান্ত্ৰিকতাৰ মাজত আপোনত্বৰ হৰলুকি হ'ল। সত্যতা আৰু মানৱীয়তাৰ হ'ল পতন, হেৰাই গ'ল পুত্ৰব্ৰত স্নেহ, মমতাৰ আলিংগন। তোমাৰ অবিহনে মোৰ জীৱন বক্ষ প্ৰহেলিকাময়, দৃষ্টি থাকিও দৃষ্টিহীন যেন সকলো বিভীষিকাময়। শূন্য আকাশ, শূন্য বতাহ, শূন্য আজি বুকুৰ উমাল পথাৰখন, নিমাখিত অবুজ হৃদয়খন। বুকুৰ আপোনজন অচিনাকি হ'ল, বিশ্বাসবোৰ জহি খহি অবিশ্বাস্য হ'ল। ছন্দময় জীৱনৰ সলিল সমাধি আজি, বৃদ্ধাৱস্থাত বৃদ্ধাশ্ৰমত অতিথি হলোহি আজি। জননীৰ অক্ষয় প্ৰেম কোন সতে বিসৰ্জিলা নাজানিলো, হলো নেকি তোমাৰ প্ৰগতিৰ আৱৰ্জনা। তথাপিও ভাল পাওঁ, বাৰে বাৰে ঘূৰি চাওঁ, শুনো নেকি মা বুলি চিঞৰা এষাৰি সুৱদী মাত।
এজুৰি সজল চকু মৰমেৰে আৱৰা, বুকু তাতেই যেন পৰিব হিয়াখন হাত। নহবা স্বাৰ্থপৰ আপোন পাহৰা, আনৰ চকুত নিদিবা ধৰা। মোৰ অবিহনে নেদেখক কোনেও মুখৰ আঁৰত থকা ঘৃণনীয় মুখা। সঁচাকে সুকবি শ্ৰদ্ধেয় নিজৰা গগৈ বাইদেৱে লিখা মাতৃৰ মমতা শীৰ্ষক কবিতাটিয়ে কিবা যেন আমাক সকলোকে জোকাৰি থৈ গ'ল। এটি নিৰ্মম বাস্তৱ কথা। আজিৰ সমাজত বহু ক্ষেত্ৰত বহু ঠাইত আমি এনে দৃশ্য আমি প্ৰত্যক্ষ কৰি আহিছোঁ। সঁচাকৈ বৰ দুখজনক, লজ্জাজনক, মানৱীয়তাক ভূলুণ্ঠিত কৰা এটি সত্য কথাক বৰ সুন্দৰকৈ তেখেতে উপস্থাপন কৰিবলৈ সক্ষম হৈছে। আশা কৰিম এনে কবিতাই আমাৰ অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰাৰ লগতে যিসকল সন্তানে পিতৃ মাতৃৰ প্ৰতি কৰণীয় যি কৰ্মখিনি, যি সন্মান, যি শ্ৰদ্ধা, যি ভক্তি পাহৰি গৈছে, তেখেতসকলৰ কাৰণে এনেধৰণৰ কবিতাই কিছু হ'লেও শুভ বুদ্ধি আনাত সহায়ক হ'ব বুলি আশা কৰিছোঁ। বিশ্লেষণ নকৰোঁ। এনে এটি সুন্দৰ কবিতা আমাক আজিৰ পাঠ কৰিবলৈ পাই সঁচাকৈয়ে বৰ ভাল লাগিছিল। ধন্যবাদ নিজৰা গগৈ বাইদেউ। আহকচোন আজিৰ আন এটি কবিতা পাঠ কৰি লওঁ। তাৰ পাছত যিসকল সদস্যই বা যিসকল শুভাকাংক্ষীয়ে আমাৰ এই লাইভ অনুষ্ঠানত উপস্থিত থাকি সুন্দৰ সুন্দৰ মন্তব্যৰে আমাৰ মঞ্চৰ মজিয়া জীপালময় কৰিছে, সকলোকেই ধন্যবাদ জনাইছোঁ আৰু সকলোৰে মন্তব্য মই পঢ়াৰ চেষ্টা কৰিম। আহকচোন আজিৰ আন এটি কবিতাৰ মাজলৈ সোমাই যাওঁ। আন এটি কবিতাৰ শিৰোনাম ধূমপান। কবি উৰ্বশী মৰাণ। কবিতাৰ শিৰোনাম ধূমপান। কবি উৰ্বশী মৰাণ। ধূমপান নিচা নে পেচা? আপোনাক সুধিছোঁ, কি লাভ হয় ধূমপান কৰিলে? আপোনাৰ নাছিল কি এখন সুখৰ সংসাৰ, মৰমৰ পত্নীসহ এমাহ ডিমা দুটি কণমানি? সকলো আছিল আপোনাৰ, ঘৰ দুৱাৰ মাটি বাৰী, অত্যাধুনিক সকলো বস্তুৰ গৰাকী আছিল আপুনি। এদিন আপোনাৰ বন্ধুৰ পৰা অফাৰ আহিল, পাৰ্টি কৰো বলা। আপুনি না ক'ব নোৱাৰি হাতত তুলি ললে বিদেশী সুৰাৰ গিলাচ। প্ৰথমতে এপেক দুপেককৈ লাহে লাহে কোৱাৰ্টাৰ এটা আপোনাৰ লগৰী হ'ল। দিন যোৱাৰ লগে লগে মদ খোৱাটো আপোনাৰ বাবে নিচাৰ পৰা পেচালৈ পৰিৱৰ্তন হ'ল। আপোনাৰ পত্নীয়ে আপোনাক বহুত বুজাইছিল, শপত খুৱাইছিল মদ নাখাবলৈ, ল'ৰা ছোৱালীৰ মূৰত ধৰি প্ৰতিজ্ঞাও কৰাইছিল। আপুনি একো নামানিলে। আপোনাৰ পত্নীকো সুৰাপান কৰি হাত উঠাবলৈ কুণ্ঠাবোধ নকৰিলে আপুনি। ঘৰখন দিনক দিনে বিশৃংখল হৈ আহিবলৈ ধৰিলে। কণমানি দুটাকো দেখিব নোৱাৰা হ'ল আপুনি। কেৱল প্ৰয়োজনতহে পত্নীক বিচৰা হ'ল আপুনি। ঘৰখনৰ দায়িত্ব কৰ্তব্যবোৰৰ পৰা আওকাণ কৰা হ'ল আপুনি। লাহে লাহে নিচা কৰা বেছি হ'ল। অফিচলৈও নোযোৱা হ'ল আপুনি। শুই উঠাৰ পৰা ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ, ৰাতি শুৱালৈকে কেৱল নিচাই কৰি থকা হ'ল আপুনি। স্বাস্থ্য দিনক দিনে অৱনতি হ'ল আপোনাৰ। এদিন চাকৰিটো হেৰুৱাব লগা হ'ল আপুনি। ঘৰ চলাব নোৱাৰা হ'ল আপোনাৰ পত্নীয়ে। আপুনি গাড়ী, বাইক, ঘৰ, মাটি বেছি সকলো শেষ কৰিলে।
মৰমৰ পত্নী ল'ৰা ছোৱালী কাকোৱে চিনি নাপালে আপুনি। বৰ্তমান আপোনাৰ আপোন বুলি কোনো নাই। বন্ধু পত্নী ল'ৰা ছোৱালী ঘৰ দুৱাৰ আদি সকলো থাকিও আপুনি এজন নিচাসক্ত। আহাৰৰ নামত গ্ৰহণ কৰে আপুনি ডাষ্টবিনত পৰি থকা অখাদ্য। আপুনি ধ্বংস কৰিলে এখন ঘৰ, এটা পৰিয়াল আৰু উঠি অহা কণমানি দুটাৰ ভৱিষ্যত। বৰ্তমান আপুনি ৰাস্তাত অনাই বনাই ঘূৰি ফুৰা এজন মানসিক ৰোগী। মাদক দ্ৰব্য বৰ বিষ। মাদক দ্ৰব্য বৰ বিষ। এখন সুস্থ সমাজ, সুস্থ সবল সমাজ গঢ়াত সকলোৱে অংশীদাৰ হওক। আহক মাদক দ্ৰব্য বৰ্জন কৰোঁ। এটি হৃদয়স্পৰ্শী কবিতা। ডিব্ৰুগড়ৰ কবি উৰ্বশী মৰাণ ভণ্টীয়ে লিখা ধূমপান শীৰ্ষক কবিতাটি সঁচাকৈয়ে আমাৰ সমাজত সততে দেখি থকা, ঘটি থকা ঘটনাৰ ওপৰত বা ঘটনাৰ আলম লৈ লিখা কবিতাটোৱে সকলোৰে হৃদয় নিশ্চয় জোকাৰি গৈছে। নিচা যেতিয়া পেচালৈ ৰূপান্তৰিত হয়, তেতিয়া বিবেক বিবেচনা বন্ধকত থোৱা হয়। উচিত অনুচিতৰ তেতিয়া হত্যা হয়। বিবেক নিয়ন্ত্ৰণত নাথাকে। পত্নীৰ প্ৰাপ্য, সতী সন্তানৰ প্ৰাপ্য সকলো পাহৰি যোৱা যায়। নিজৰ কৰ্তব্য দায়িত্ব সকলো জলাঞ্জলি দিয়া যায়। আৰু তেনে এটি পৰিৱেশত যিসকল ভুক্তভোগী তেওঁলোকে জানে যে যেতিয়া ধূমপান বা মাদক দ্ৰব্য যেতিয়া মানুহে সেৱন কৰিবলৈ লয়, কি এক অশান্তিকৰ পৰিৱেশ। তেনে এটি পৰিৱেশৰ সুন্দৰ বৰ্ণনা দিছে কবি উৰ্বশী মৰাণে। দীঘলীয়া বিশ্লেষণ নকৰোঁ, খুব এটি বাস্তৱধৰ্মী কবিতা। আশা কৰোঁ এনে কবিতাই যিসকল নিচাগ্ৰস্ত প্ৰতি আছে বা যিসকল দিনটো নিচাৰ ভিতৰতে ডুবি থাকিব বিচাৰে, তেওঁলোকৰ কাৰণে কিছু হ'লেও মন শুধৰণি কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি আশা কৰিছোঁ। আহকচোন আজিৰ এই কবিতা পাঠত যিসকলে উপস্থিত থাকি সুন্দৰ সুন্দৰ মন্তব্যৰে আমাৰ অনুষ্ঠান ভাগৰ লগতে মঞ্চমজিয়া জীপাল কৰিছে, তেখেতসকলৰ মন্তব্যসমূহ চকু ফুৰাই চাওঁ। শুভ সন্ধ্যা জনালোঁ ছাৰ, লিখিছে টিংকু ডেকাই। ধন্যবাদ। আমাৰ ফালৰ পৰাও শুভ সন্ধ্যা জনালোঁ। পূজা প্ৰেম বৈষ্ণৱ তেখেতে লিখিছে শুভ সন্ধ্যা, ধন্যবাদ। আব্দুল কাদের মিয়া ভাইটি, আমাৰ সকলোৰে চিনাকি অসম সাহিত্য সেৱা মঞ্চৰ তথা সাহিত্যৰ বৃষ্টি আলোচনীৰ প্ৰচাৰ সম্পাদক, সক্ৰিয় প্ৰশাসক, কেইবাটাও শিতান তেখেতে বৰ সুন্দৰকৈ চলাই আছে। লগতে আমাৰ যি পষেকীয়া আলোচনী হৃদয়ৰ স্পন্দন খুব নিয়াৰিকৈ সুন্দৰকৈ চলাই আহিছে। আৰু সেই হৃদয় স্পন্দনে বহুতৰে লেখাসমূহ প্ৰকাশ কৰাৰ ক্ষেত্ৰত আগভাগ লৈছে। এনে এটি সুন্দৰকৈ চলোৱাৰ কাৰণে আব্দুল কাদের মিয়া ভাইটিক আন্তৰিক ধন্যবাদ জনাইছোঁ। কাদের ভাইটি আমাৰ এই আজি কবিতা পাঠৰ শিতান পৰিচালক। কাদের ভাইটিয়ে লিখিছে শুভ সন্ধ্যা জনালোঁ ভিনি, ধন্যবাদ। গীতাঞ্জলি কোঁৱৰ দাস তেখেতে লিখিছে শুভ সন্ধ্যা জনালোঁ, ধন্যবাদ। আপোনাকো শুভ সন্ধ্যা জনাইছোঁ। অজিত কাকতি তেখেতে লিখিছে শুভ সন্ধ্যা সন্মানীয় সতীৰ্থবৃন্দ, ধন্যবাদ। আপোনাকো সতীৰ্থবৃন্দৰ তৰফৰ পৰা আন্তৰিকতাৰ সৈতে শুভ সন্ধ্যা জনাইছোঁ।
বৰষা বৰষা শুভ সন্ধ্যা দাদা, ধন্যবাদ ভণ্টি। মোৰ এই কবিতা পাঠৰ অনুষ্ঠানত তোমাক দেখা পাই সঁচাকৈ বৰ ভাল লাগিল। তোমাকো আন্তৰিকতাৰে শুভ সন্ধ্যা জনাইছোঁ। ৰঞ্জনা পাঠক বন্ধু, বহুত দিনৰ পাছত তেখেতক দেখা পাইছোঁ। তেখেতক মোৰ এই কবিতা পাঠৰ চলন্ত অনুষ্ঠানত স্বাগতম জনাইছোঁ। আচলতে কবিতা পাঠৰ যি আদি পাঠ, সেই আদি পাঠ মই যদি সঁচাকৈ স্বীকাৰ কৰোঁ, সেইটো মই ক'বই লাগিব। মোৰ প্ৰিয় বন্ধু ৰঞ্জনা পাঠকৰ পৰা মই বহুখিনি কথা শিকিছোঁ, বহুখিনি কথা তেখেতে মোক শিকাইছিল। আৰু এই সুযোগতে আজি তেখেতক অনানুষ্ঠানিকভাৱে হ'লেও এই লাইভ যোগে মই তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা কৰিম অনুষ্ঠানৰ শেষলৈকে উপস্থিত থাকি আমাক আপোনাৰ সুন্দৰ সুন্দৰ মন্তব্যৰে আমাক উৎসাহিত কৰিব। চালিনা জেছমিন শুভ সন্ধ্যা জনালোঁ, ধন্যবাদ। আপোনাকো শুভ সন্ধ্যা জনাইছোঁ। সুজাতা ডেকা শুভ সন্ধ্যা জনাইছোঁ ককাইদেউ, ধন্যবাদ ভণ্টি। তোমাকো শুভ সন্ধ্যা জনাইছোঁ। ফাৰ্জিনা বেগম শুভ সন্ধ্যা জনালোঁ, ধন্যবাদ। আপোনাকো শুভ সন্ধ্যা জনাইছোঁ। আব্দুল কাদের মিয়া ভাইটি লিখিছে, আজি কবিতা পাঠৰ লাইভ অনুষ্ঠানত উপস্থিত প্ৰতিগৰাকী সতীৰ্থকে আন্তৰিকতাৰে স্বাগতম জনালোঁ। শেষলৈকে অনুষ্ঠানত উপস্থিত থাকি আমাক সহায় সহযোগিতা কৰিব বুলি আশা কৰিছোঁ, ধন্যবাদ। আমাৰ শিতান পৰিচালক আব্দুল কাদের মিয়া ভাইটিয়ে যি আহ্বান কৰিছে, যি অনুৰোধ কৰিছে, সেই একেই সুৰত একেখিনি কথা ময়ো সকলোকে আন্তৰিকতাৰ সৈতে ক'ব বিচাৰোঁ। আপোনালোক শেষলৈকে উপস্থিত থাকি আমাৰ মঞ্চৰ মজিয়াত জীপালময় কৰক আৰু সুন্দৰ সুন্দৰ মন্তব্যৰে আমাক উৎসাহিত কৰি এই অনুষ্ঠান ভাগ চলাই নিয়াৰ ক্ষেত্ৰত সক্ৰিয় সহযোগিতা আগবঢ়াই যাওক। পূজা প্ৰেম বৈষ্ণৱে লিখিছে, অসম সাহিত্য সেৱা মঞ্চৰ চলন্ত কবিতাৰ সন্ধিয়া অনুষ্ঠানত উপস্থিত প্ৰতিগৰাকী প্ৰিয় সতীৰ্থকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। নিশ্চয়কৈ আমিও মুখ্য প্ৰশাসিকাৰ সুৰতে আমিও সকলোকে আন্তৰিকতাৰ সৈতে স্বাগতম জনাইছোঁ। সুজাতা ডেকা তেখেতে লিখিছে, বহুত সুন্দৰ অনুভৱ হয়, সুন্দৰ মন্তব্যৰে উৎসাহিত কৰাৰ কাৰণে ধন্যবাদ। সুজাতা ডেকা ভণ্টিয়ে আকৌ লিখিছে, শব্দবোৰে বহুত কথাই কৈ গ'ল, নিশ্চিতভাৱে বহুত কথাই কৈ গ'ল, বাস্তৱ কথা আমাক কৈ থৈ গ'ল। হয়, দিব্যা বৰপাত্ৰ গোহাঁই সকলোলৈ মহাশিৱৰাত্ৰিৰ শুভকামনা জনাই শুভ সন্ধ্যা জনালোঁ, ধন্যবাদ। আপোনালৈও অসম সাহিত্য সেৱা মঞ্চৰ তৰফৰ পৰা আন্তৰিকতাৰ সৈতে মহাশিৱৰাত্ৰিৰ শুভকামনা ও শুভ সন্ধ্যা জনাইছোঁ। শংকৰ জোচেফ হক ইজ ৱাচিং, ধন্যবাদ দাদা। আপুনি প্ৰতি সপ্তাহতে আহে আৰু আপুনি সুন্দৰকৈ অনুষ্ঠান উপভোগ কৰে আৰু মনে মনে আশীৰ্বাদ প্ৰদান কৰে, এয়ে মোৰ বাবে যথেষ্ট। ধন্যবাদ। এইদৰে আশীৰ্বাদ প্ৰদান কৰি থাকিব বুলি আশা কৰিছোঁ। সুজাতা ডেকা তেখেতে আকৌ লিখিছে, এই শব্দবোৰ কৈ যায় একেটা সুন্দৰ কাহিনী। হয়, শব্দবোৰে বৰ সুন্দৰকৈ কাহিনী কৈ যায়, মনৰ ভাৱ প্ৰকাশ কৰি যায়। এনি গগৈ ভণ্টি আহিছে, নমস্কাৰ দাদা, শুভ সন্ধ্যা জনালোঁ আৰু লগতে সকলো কবি সতীৰ্থ সকলোলৈকে শুভ সন্ধ্যা জনালোঁ, ধন্যবাদ ভণ্টি। আমিও তোমাৰ হৈ সকলোকে শুভ সন্ধ্যা জনাইছোঁ আৰু সকলোৰে হৈ তোমাকো শুভ সন্ধ্যা জনাইছোঁ। টিংকু ডেকা লিখিছে, বৰ সুন্দৰ অনুভৱ, ধন্যবাদ। সঁচাকৈ অনুভৱ যি দুটি পাঠ কৰিলোঁ, খুবেই সুন্দৰ অনুভৱ আছিল। দীপালী শইকীয়া ইজ ৱাচিং, ধন্যবাদ ভণ্টি। তোমাৰো সম্ভৱতঃ এটি কবিতা আছে। আব্দুল কাদের মিয়া ভাইটিয়ে লিখিছে, সুন্দৰ অনুভৱ, সুন্দৰ পাঠ, ধন্যবাদ ভাইটি। দিব্যা বৰপাত্ৰ গোহাঁই লিখিছে, উৰ্বশী মৰাণৰ হৃদয়স্পৰ্শী কবিতাই মন চুই গ'ল। হয়, তেখেতৰ যি ধূমপান শীৰ্ষক কবিতাটি সঁচাকৈ এটি হৃদয়স্পৰ্শী কবিতা, বৰ সুন্দৰকৈ ভণ্টিয়ে লিখিছিল।
দীপিকা ফুকন বাইদেউ তেখেত আহিছে, কাব্যনন্দিনী দীপিকা ফুকন বাইদেউ, আপোনাক লাইভ অনুষ্ঠানত স্বাগতম জনাইছোঁ। আপুনি লিখিছে শুভ সন্ধ্যা জনালোঁ ছাৰ। ধন্যবাদ বাইদেউ, আপোনাকো আন্তৰিকতাৰ সৈতে শুভ সন্ধ্যা জনাইছোঁ। মামনি তালুকদাৰ বনেকি ৱাচিং, ধন্যবাদ বাইদেউ। সম্ভৱতঃ আপোনাৰো এটি কবিতা আজি আছে। আশা কৰিম অনুষ্ঠানৰ শেষলৈকে উপস্থিত থাকি আমাৰ উৎসাহিত কৰি যাব। অঞ্জুমণি কলিতা তেখেতে লিখিছে শুভ সন্ধ্যা জনালোঁ বন্ধু, আছোঁ দেই। ধন্যবাদ, আপোনাকো শুভ সন্ধ্যা জনাইছোঁ আৰু আপুনি অনুষ্ঠানৰ শেষলৈকে উপস্থিত থাকি আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিছোঁ। উৰ্বশী মৰাণ ভণ্টিয়ে লিখিছে শুভ সন্ধ্যা জনালোঁ দাদা। ধন্যবাদ ভণ্টি, তোমাকো শুভ সন্ধ্যা জনাইছোঁ। পৰিস্মিতা মনু বৰা তেখেতে আহিছে শুভ সন্ধ্যা জনালোঁ ছাৰ। ধন্যবাদ, আপোনাকো শুভ সন্ধ্যা জনাইছোঁ। দীপিকা ফুকন দীপিকা তেখেতে লিখিছে সতীৰ্থসকললৈ সন্ধিয়াৰ সেৱাৰে শুভেচ্ছা জনালোঁ। ধন্যবাদ, আপোনাকো শুভ সন্ধ্যা জনাইছোঁ। উৰ্বশী মৰাণ ভণ্টি আকৌ লিখিছে দাদা শিৱৰাত্ৰি শৰাই দিবলৈ যাব লৈছোঁ। ঠিক আছে ভণ্টি, যোৱা। এনি গগৈ ভণ্টিয়ে লিখিছে সঁচাকৈ বৰ দুখ লাগিল কবিতাটো শুনি। আমাৰ সমাজৰ এক নিভৃত সত্য অতি সুন্দৰকৈ দাঙি ধৰিছে যে শব্দবোৰে যে চকুত চলচলীয়া কৰি তুলিছে। যিসকলে এই যন্ত্ৰণা উপলব্ধি কৰিছে তেওঁলোকৰ বাবে ই কেৱল কবিতা নহয়, নিজৰ জীৱনৰ এখন দাপোন। নিশ্চিতভাৱে যিসকলৰ ঘৰত এনে ধূমপান কৰি ঘৰৰ যি শান্তি বিনষ্ট কৰি আহিছে সেইসকলেহে এই কবিতাটো আমাতকৈ বেছি সুন্দৰকৈ হৃদয়ংগম কৰিব পাৰিব। খুব এটি হৃদয়স্পৰ্শী কবিতা। মামনি তালুকদাৰ বণিকে লিখিছে শুভ সন্ধ্যা জনালোঁ, মোৰ অহা বহু পলম হ'ল। একো নাই বাইদেউ, আচলতে কাৰো পলম হোৱা নাই, আপোনাৰ ঘৰুৱা ব্যস্ততা নিশ্চয় আছিল আৰু সেইখিনি ব্যস্ততাৰ পাছতো যে আপুনি আমাৰ মাজত উপস্থিত হৈছে সেয়াই আমাৰ কাৰণে বহুত। দীপালী শইকীয়া ভণ্টিয়ে লিখিছে শুভ সন্ধ্যা জনালোঁ দাদা। ধন্যবাদ ভণ্টি, তোমাকো শুভ সন্ধ্যা জনাইছোঁ। কৈলাশ চুতীয়া দাদাই লিখিছে শুভ সন্ধ্যা জনালোঁ। ধন্যবাদ দাদা, আপোনাকো আজিৰ কবিতা পাঠৰ অনুষ্ঠানত স্বাগতম, লগতে শুভ সন্ধ্যা জনাইছোঁ। হিমা কলিতা বাইদেউ আহিছে শুভ সন্ধ্যা জনালোঁ। ধন্যবাদ, আপোনাকো শুভ সন্ধ্যা জনাইছোঁ। জয়ন্ত বৰা ডাঙৰীয়া আহিছে, তেখেতক শুভ সন্ধ্যা জনাইছোঁ আৰু স্বাগতম জনাইছোঁ। হিতেশ ডেকা ডাঙৰীয়া আহিছে, ধন্যবাদ, আপোনাক স্বাগতম জনাইছোঁ। তিলক চন্দ্ৰ শৰ্মা দেৱ তেখেতে লিখিছে শুভ সন্ধিয়াৰ প্ৰণাম জনাইছোঁ সতীৰ্থ সব। বহু সময়ৰ পৰা চেষ্টা কৰিও লাইভত যোগদান কৰিব পৰা নাছিলোঁ, নাজানো কি সমস্যা, এয়াহে হোৱাটছআপত পাই যোগদান কৰিলোঁ। হয়, আজি নেটৱৰ্কৰ অলপ অসুবিধা বুলি ইতিমধ্যে আৰু দুজনমানে প্ৰকাশ কৰিছিল লাইভ অহাৰ আগত। হয়তো আপোনাৰ তাতো সেই একেই সমস্যা, হয়তো নেটৱৰ্কৰ কাৰণে অলপ অসুবিধা হৈছে, কেতিয়াবা হৈ যায়। যি কি নহওক, ইমানখিনি চেষ্টা কৰাৰ পাছত আপুনি আহিছে আৰু আপুনি নাহিলে আমাৰ এই কবিতা পাঠৰ যি অনুষ্ঠান সি সদায় সদায় আধৰুৱা হৈ ৰয়। আপুনি আহি সেই আধৰুৱা নহয়, আপুনি পূৰ্ণতা প্ৰদান কৰিলে। ধন্যবাদ ককাইদেউ। দীপিকা ফুকন বাইদেৱে লিখিছে কবিতাৰ জৰিয়তে আত্মিক আলাপৰ সুযোগ এয়া। পৰিকল্পনাকাৰী সন্মানীয় মুখ্য প্ৰশাসক পূজা বাইদেউ, পৰিচালক আব্দুল ভাইটি আৰু অনুষ্ঠানৰ মূল কাণ্ডাৰী প্ৰেম বৈষ্ণৱ ছাৰলৈ হিয়া ভৰা মৰম আৰু শুভকামনাৰে সতীৰ্থসকলো শ্ৰদ্ধা জনালোঁ। বাইদেৱে খুব কম কথাতেই বহুত কিবা কিবি কথা কৈ গ'ল। ধন্যবাদ বাইদেউ। আচলতে মূল কাণ্ডাৰী মোক ক'লে মোৰো নিশ্চয় ভাল নালাগিব। আচলতে আমাৰ মঞ্চৰ যিসকলে ইমান কষ্ট কৰি শিতানসমূহ পৰিচালনা কৰি আহিছে বা আমাৰ মঞ্চৰ জীপালময় কৰি ৰাখিছে, তেখেতসকলহে আচলতে মূল কাণ্ডাৰী। আমি আচলতে যিমানখিনি সময় দিব লাগে সিমানখিনি সময় দিব নোৱাৰোঁ। কেতিয়াবা হয়তো দিনটোৰ ভিতৰতে মঞ্চত আহিবলৈ সময়ো নাপাওঁ। তথাপিতো যিসকলে দেহে কেহে লাগি মঞ্চখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত যিখিনি ত্যাগ কৰি আহিছে সেইসকলহে মূল কাণ্ডাৰী। যি কি নহওক, আপোনাৰ সুন্দৰ মন্তব্যটি পাই সঁচাকৈয়ে বৰ ভাল লাগিল। ধন্যবাদ দীপিকা ফুকন বাইদেউ। এতিয়া কথা অকণমান বেছিকেই কৈ আছোঁ চাগে, যি কি নহওক আহকচোন
আকৌ কবিতা পাঠৰ মাজলৈ যাওঁ। এইবাৰৰ কবিতা লৈছো কবিতাৰ শিৰোনাম ঠিকনা। কবি নন্দিতা দেৱী। তেখেত লাইভত আছে নে নাই নাজানো, যদি আছে আছো বুলি ক'ব, যদি নাই পিছত নিশ্চয় আপুনি ৰেকৰ্ডিংটো শুনি ল'ব বুলি আশা কৰিছোঁ। কবিতাৰ শিৰোনাম ঠিকনা। কবি নন্দিতা দেৱী। প্ৰকৃতিৰ বুকুলৈ আকৌ নামি আহিল মন প্ৰাণ উন্মনা কৰা মতলীয়া ফাগুন। পচুৱাই উৰুৱাই নিয়া পাতবোৰ সৰি সৃষ্টি কৰা সৰাপাতৰ দলিচাত কাহানিও বিচাৰি নাপাওঁ অকথিত প্ৰেমৰ ঠিকনা। তুমিতো জানাই তোমাৰ হৃদয়ৰ উমাল সান্নিধ্যত মতলীয় হোৱা আৱেগবোৰে এক স্থায়ী ঠিকনা বিচাৰি উন্মনা হোৱা ক্ষণবোৰ স্মৃতিৰ দাপোনত জিলিকি আছে আজিও। কবি নন্দিতা দেৱী ডাঙৰীয়ানীয়ে ফাগুন শীৰ্ষক ফাগুনক লৈ ঠিকনা শীৰ্ষক যি অনুভৱটো লিখিলে সঁচাকৈয়ে বৰ ভাল লাগিল। কবি নন্দিতা দেৱীক এনে এটি কবিতা আমাক পাঠ কৰাৰ সুযোগ দিয়াৰ কাৰণে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আহকচোন আন এটি কবিতাৰ মাজলৈ সোমাই যাওঁ। কবিতাৰ শিৰোনাম সেউজীয়া সুখৰ মাদকতা। আমালৈ লিখি পঠিয়াইছে যোৰহাটৰ পৰা আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ এগৰাকী জ্যেষ্ঠ মডাৰেটৰ শ্ৰদ্ধেয়া স্বৰ্ণলতা পাঠক দাস বাইদেৱে। কবিতাৰ শিৰোনাম সেউজীয়া সুখৰ মাদকতা। কবি স্বৰ্ণলতা পাঠক দাস। এবুকু আশাৰ বতৰা বুকুত বান্ধি অপেক্ষা কৰিছো তোমাৰ বাবে। লঠঙা গছজোপাৰ দৰে ৰৈ আছো তুমি অহা একা বেকা বাটলৈ চাই। তুমি আহিবা নিজান পৰত কুলি কেতেকীৰ মৌ শুনা মাতত বুকুত সাঁচি থোৱা হেঁপাহৰ নতুন সপোন। ধৰণী সজোৱাৰ প্ৰতিশ্ৰুতি লৈ প্ৰতিশ্ৰুতি ভৰা এটি নতুন দিনে কঢ়িয়াই আনে হিয়াৰ আশাৰ বতৰা। সেউজীয়া সুখৰ মাদকতা। ৰিক্ত হৃদয়খনি ভৰি উঠিব তোমাৰ পৰা পোৱা অনুপ্ৰেৰণাৰে। বৰ্ষীয়ান কবি শ্ৰদ্ধেয়া স্বৰ্ণলতা পাঠক দাস বাইদেৱে লিখা সেউজীয়া সুখৰ মাদকতা কবিতাটি পাঠ কৰি সঁচাকৈয়ে বৰ ভাল লাগিল। আমিও আশা কৰিছোঁ কবিয়ে আশা কৰাৰ ধৰণে লঠঙা গছজোপাৰ দৰে আমিও ৰৈ আছো একা বেকা বাটলৈ চাই। সোনকালে আহক কুলি কেতেকীৰ মাত গছে বিৰেখত নতুন কুঁহিপাত মেলক, তাকে আমিও আশা কৰিছোঁ। খুব সুন্দৰ এটি কবিতা পাঠ কৰা আমাক সুযোগকণ দিয়াৰ কাৰণে কবি স্বৰ্ণলতা পাঠক দাস ডাঙৰীয়ানীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আন এটি কবিতা পাঠ কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম হেৰুৱা পোহৰে মোক ৰিঙিয়াই মাতিছে। হেৰুৱা পোহৰে মোক ৰিঙিয়াই মাতিছে। কবি পৰিস্মিতা বৰা। নিজান নীৰৱ মোৰ চৌপাশ, তন মনত ছটফটাই আছে এটা পৰিচয়বিহীন স্বপ্নই। এখন নদীয়ে এৰি থৈ যোৱাৰ পৰাই মোৰ মন ঘৰ আজিও কুসুমহীন। কোনোৱে এনেকৈ মোক দেখি মনৰ খবৰ লয়
লয় দিনবোৰৰ খবৰ। অতীতৰ পৰা বৰ্তমানলৈকে মোৰ নয়নাশ্ৰু শুষ্ক হোৱা নাই। আজিও তুমি পঢ়িব পৰা নাই, আজিও তুমি বুজিব পৰা নাই। এতিয়া মন যেন মোৰ মৰা খুটি, কেনেকৈ পাম মই কটাঘাৰ পৰা মুক্তি। কথাবোৰ ভাবি থাকোঁতেই কলা ডাৱৰ ফালি নামি আহিল এজাক শীতল বৰষুণ। পুনৰ মই ৰঙীনকৈ জীপাল হৈছো, মই হেঁপাহ হালধীয়া মন ফাগুন, যেন তোমাৰ, কেৱল তোমাৰ। তুমি বাৰু মোক ভাল পোৱা নেকি? খুব এটি রোমান্টিক ধর্মী কবিতা পরিস্মিতা বরা ডাঙরিয়া নিয়ে আমালৈ লিখি পঠিয়াইছে। কবিতাটি পাঠ কৰি সঁচাকৈয়ে বৰ ভাল লাগিল। বিশ্লেষণ নাযাওঁ, আটাইকেইটা কবিতা পাঠ কৰাৰ এটা লক্ষ্য লৈছোঁ। সেই দুটামান মন্তব্য পাঠ কৰি পুনৰ কবিতা পাঠৰ মাজলৈ সোমাই যাম। আচলতে পাঠ কৰি থাকোঁতে যিবিলাক মন্তব্য আহে, মন্তব্যবোৰ ক্ৰমান্বয়ে ঊৰ্ধ্বমুখী হয়, ওপৰ ফালে উঠি যায়। আৰু ওপৰ ফালে উঠি যোৱাৰ পাছত কিছুমান মন্তব্য আৰু চকুত নপৰে। চকুত নপৰিলে পাঠ কৰাটো অসম্ভৱ। তেনেকৈ বহুতৰে মন্তব্য থাকি যায়। আৰু যিসকলৰ মন্তব্য থাকি যায় তেখেতসকলে হয়তো মনতে ভাবিব পাৰে যে আজি পাঠকে মোৰ মন্তব্যটো কিয় পাঠ নকৰিলে। আচলতে নকৰোঁ বুলি নহয়, ওপৰলৈ উঠি গ'লে আৰু উপায় নাই। যদি কেনেবাকৈ কাৰোবাৰ মন্তব্য মই পাঠ নকৰাকৈ ওপৰলৈ উঠি গৈছে, মই দুনাই পাঠ কৰাৰ সুযোগ নাপালোঁ বা কৰিব নোৱাৰিলোঁ, যদি তেনেকুৱা কাৰোবাৰ হয়, অনুগ্ৰহ কৰি এয়া ছিষ্টেমেটিক এটা সমস্যা বুলি ভাবি মোক ক্ষমা কৰি দিব। চম্পাৰাণী হালৈ ইজ ৱাচিং, ধন্যবাদ, আপোনাক স্বাগতম জনাইছোঁ। দীপিকা ফুকন বাইদেউ আকৌ লিখিছে, আজিৰ শীতান্তৰ মূল কাণ্ডাৰী আপুনিয়ে ছাৰ, আপোনাৰ লগত নোৱাৰিম বাইদেউ। আচলতে আপুনি আৰু আমাৰ মঞ্চৰ আটাইকেইজন সক্ৰিয় সদস্যই মূল কাণ্ডাৰী হয়। হ'লেও আপোনাৰ মন্তব্যক মই আন্তৰিকতাৰ সৈতে মন্তব্যৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মনিতা গোস্বামী ইজ ৱাচিং, ধন্যবাদ বাইদেউ। এনি গগৈ ভণ্টিয়ে লিখিছে, শব্দৰ যাদুকৰ দাদালৈ এমুঠি শ্ৰদ্ধা। মন্তব্যটো অলপ দীঘলীয়া যেন পাইছোঁ। ভণ্টিয়ে লিখিছে, শব্দৰ যাদুকৰ দাদালৈ এমুঠি শ্ৰদ্ধা। প্ৰেমৰ আবিৰ খানি হৃদয়ৰ কেনভাছত আপুনি আঁকি দিয়ে শব্দৰ একোখন ছবি। আমাৰ প্ৰিয় প্ৰেম বৈষ্ণৱ দাদা, যিজনৰ কলমৰ জোঙত সাৰ পাই উঠে নতুন এটি ৰবি। আপোনাৰ প্ৰতিটো লিখনিত থাকে এক সুকীয়া যাদু, কেতিয়াবা যদি বিষাদৰ সুৰ, কেতিয়াবা আৱেগৰ মধু। বৰ্ণবোৰে কথা কয়, আপোনাৰ হাতৰ পৰশত বিচাৰি পাওঁ জীৱনৰ অৰ্থ প্ৰতিটো শব্দৰ ভাজত। সৃষ্টিৰ নিচাত আপুনি মগন হওক অহৰহ, বিলাই দিয়ক সাহিত্যৰ সেই অপূৰ্ব মোহ। আমাৰ তৰফৰ পৰা থাকিল মৰমৰ একাজলি অৰ্ঘ্য। আপোনাৰ কলমে জয় কৰক হৃদয়ৰ প্ৰতিটো স্বৰ্গ। বাহ বাহ, কি সুন্দৰ মন্তব্য, কি সুন্দৰ কাব্যিকতা, কি সুন্দৰ শব্দৰ চয়ন বয়ন। অভিভূত হলো ভণ্টি। আচলতে এনে মন্তব্য পালে আৰু কি লাগিছে কোৱা। হৃদয়ৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ইমান কম সময়ৰ ভিতৰতে তোমাৰ অনুভৱখিনি কাব্যিকতাৰে প্ৰকাশ কৰাটো যি কলা, সেয়া কিন্তু ইমান সাধাৰণ কথা নহয়। অসমীয়া ভাষা সাহিত্যৰ সৃষ্টিৰ পথাৰখনত তুমি যিদৰে বীজ সিঁচি গৈছা, সেয়া তোমাৰ দীৰ্ঘম্যাদী হওক। অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল প্ৰতিদিনে চহকী কৰি যোৱা।
আমি তাকেই আশা কৰিছোঁ। খুব ভাল লাগিল সুন্দৰ এটি মন্তব্য তথা তোমাৰ কাব্যিক অনুভৱটো পঢ়িবলৈ পাই সঁচাকৈয়ে বৰ ভাল লাগিল। ধন্যবাদ ভণ্টি, পুনৰবাৰ ধন্যবাদ জনাইছোঁ। পূজা প্ৰেম বৈষ্ণৱে লিখিছে, এতিয়ালৈকে পাঠ কৰা প্ৰতিটো অনুভৱেই সুন্দৰ আৰু অৰ্থবহ। নিশ্চিতভাৱে এতিয়ালৈকে মই যিকেইটা কবিতা পাঠ কৰিছোঁ প্ৰতিটো কবিতাই হৃদয়স্পৰ্শী, খুব সুন্দৰ। কৈলাশ চুতীয়াদেৱে লিখিছে, পাঠ হোৱা প্ৰতিটো কবিতাই বৰ ধুনীয়া। আপোনাৰ কণ্ঠত যাদু আছে, কাব্যপ্ৰেমীক মুগ্ধ কৰিব পৰা যাদু। আগুৱাই যাক, কাষত সদায় আছো। বহুত বহুত ধন্যবাদ। আচলতে আপোনালোকৰ এই মন্তব্যই মোক কিমানখিনি যে উৎসাহিত কৰে সেয়া মই ভাষাৰে প্ৰকাশ কৰিব পৰা মোৰ শব্দ মোক জনা নাই, মই নাজানো। আপোনালোকৰ এই মৰম শুনা মন্তব্য সঁচাকৈয়ে বৰ ভাল লাগে, যাৰ কাৰণে যিমান ব্যস্ততা থাকিলেও এই লাইভ অনুষ্ঠানলৈ আহিবলৈ মন যায়। কিছু সময় পূৰ্বে আমাৰ দীপিকা ফুকন বাইদেউ সেই একেই কথা কৈছিল। আচলতে আমাৰ সতীৰ্থসকলৰ লগত ওতঃপ্ৰোতভাৱে মানে সংযোগ হোৱাৰ এই লাইভ অনুষ্ঠানটো এটা বৰ সুন্দৰ মাধ্যম। বাইদেৱে সেই উপলব্ধি অলপ আগত তেখেতে বাইদেৱে কৈছিল, আৰু ময়ো সেই একেই উপলব্ধি অনুভৱ কৰিছোঁ যে বাইদেৱে মিছা কথা কোৱা নাছিল, বাস্তৱ কথা। এই অনুভৱৰ যি কবিতা পাঠৰ যি সন্ধিয়া, এই সন্ধিয়াৰ যোগেৰে এই কবিতাৰ যি চলন্ত পাঠৰ জৰিয়তে আপোনালোকৰ মাজত এক আত্মিক সম্পৰ্ক গঢ়ি উঠে। ধন্যবাদ, সকলোকে ধন্যবাদ জনাইছোঁ। নন্দিতা দেৱী তেখেতে লিখিছে, নেটৰ অসুবিধা, মাজে মাজে অলপ চাব পাওঁ। ধন্যবাদ। সম্ভৱতঃ আপোনাৰ এটি কবিতা কিছুক্ষণ পূৰ্বে মই পাঠ কৰিছোঁ, খুব এটি সুন্দৰ কবিতা পাঠ কৰিবলৈ পাইছিলোঁ। আপুনি হয়তো যদি নাছিল, আপুনি পিছত ৰেকৰ্ডিংটো নিশ্চয় শুনি ল'ব। আশা কৰিম পৰৱৰ্তী সময়লৈকে আমাৰ মঞ্চত থাকি আপোনাৰ সুন্দৰ সুন্দৰ মন্তব্যৰে আমাক উৎসাহিত কৰি যাব। সদ্যহতে মন্তব্য মই আৰু দেখা পোৱা নাই। যদি কাৰোবাৰ ৰৈ গৈছে মই আকৌ এবাৰ চেষ্টা কৰিম। এতিয়া আকৌ দুটিমান কবিতা পাঠ কৰিবলৈ প্ৰয়াস কৰোঁ। তাৰ পূৰ্বে অকণমান পানী খাই লওঁ। আচলতে চাওঁতে চাওঁতে ঠাণ্ডা গৈ গৰম সোমাবই ধৰিছে, আৰু আজি দুদিনমান ধৰি দিনৰ ভাগত ভালেই গৰম, আৰু সেইখিনি সময়ত আমাৰ গাৰ পৰা যিখিনি পানী ওলাই যায় ঘাম হিচাপে, সেইখিনি পুৰাবৰ কাৰণে আমি পৰ্যাপ্ত পৰিমাণে আমি পানী খাব লাগে। আমি নিজৰ স্বাস্থ্যৰ কাৰণে পানীটো আমি যদি পৰ্যাপ্ত নাখাওঁ তেতিয়াহ'লে আমাক বিভিন্ন বেমাৰে ধৰে, আৰু সেইকাৰণে পানী খোৱা অভ্যাসটো খুব ভাল। প্ৰত্যেকেই খায়, হ'লেও কথা প্ৰসংগত মই কথাটো কৈছোঁ। যি কি নহওক, আহক কবিতা পাঠৰ মাজলৈ সোমাই যাওঁ। এইবাৰৰ কবিতাৰ শিৰোনাম প্ৰিয়তমা। কবি অঞ্জুমণি কলিতা। অঞ্জুমণি কলিতাক আমি সকলোৱে চিনি পাওঁ, অনুভৱী কবি, আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ এগৰাকী সক্ৰিয় মডাৰেটৰ তথা অসম সাহিত্য সেৱা মঞ্চৰ মুখপত্ৰ সাহিত্যৰ বৃষ্টিৰ তেখেত এগৰাকী হিতৈষী সদস্যা। তেখেতৰ কাপেৰে নিগৰা প্ৰিয়তমা শীৰ্ষক কবিতাটো পাঠ কৰিব আহক। কবিতাৰ শিৰোনাম প্ৰিয়তমা। কবি অঞ্জুমণি কলিতা। কলিজাৰ ৰঙা তেজেৰে তোমাৰ ছবি আঁকিছো প্ৰিয়তমা, যি ছবিত নাই কোনো তুলিকা, আছে মাথো এবুকু অনুভৱ গভীৰৰ পৰা গভীৰতালৈ। মই জীয়াই থাকিব খোজো তোমাৰ প্ৰেমৰ নিৰ্ভেজাল পৰশত। মোৰ কেঁচা কলিজাখন এবাৰ চুই চাবাচোন, তোমাক লৈ দেখা সপোনবোৰে কেনেকৈ যে লুকাভাকু খেলি থাকে তাত। কথা দিলো তোমাক, মোৰ হৃদয়ৰ সমস্ত মৰম ভাল পোৱাৰে আৱৰি ৰাখিম তোমাক। পৃথিৱীৰ সমস্ত সুখবোৰ আনি ছটিয়াই দিম
তোমাৰ চাৰিওকাষে সঁচা কৈছো প্ৰিয়তমা, মোৰ হৃদয়ৰ কোহে কোহে তুমি মোৰ জাগ্ৰত প্ৰেম, অহৰ্নিশে ফুলি থকা এপাহি সতেজ গোলাপ, য'ত আছে কেৱল প্ৰেমৰ সুবাস আৰু সুবাস, য'ত আছে কেৱল প্ৰেমৰ সুবাস আৰু সুবাস। বাহ, কি সুন্দৰ কাব্যিকতা! কবি অঞ্জুমণি কলিতা ডাঙৰীয়ানীয়ে লিখা প্ৰিয়তমা শীৰ্ষক কবিতাটো পাঠ কৰি সঁচাকৈয়ে বৰ ভাল লাগিল। খুব এটি ৰোমান্টিক ধৰ্মী কবিতা, বিশ্লেষণ মই নকৰোঁ। ইতিমধ্যে আজি পূজাই মোৰ আগফালে ঘড়ী এখন আনি দিছে। মই বোলে বহুত বেছি কথা কম, আজি কথা কম কবিতা পাঠ বেছি কৰিম, যাতে এটাও কবিতা ৰৈ নাযায়। ধন্যবাদ বন্ধু অঞ্জুমণি কলিতা, আপোনাৰ প্ৰিয়তমা শীৰ্ষক কবিতাটো পাঠ কৰি সঁচাকৈয়ে বৰ ভাল লাগিল। আশা কৰিম পৰৱৰ্তী সময়তো আপোনাৰ কাপেৰে এনে সাৰ্থক কবিতা নিগৰি আমাৰ অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰিব। আহকচোন আজিৰ আন এটি কবিতাৰ মাজলৈ সোমাই যাম। এইবাৰৰ কবি আমাৰ সকলোৰে চিনাকি তেজপুৰৰ কবি টিংকু ডেকা ভাইটি। তেখেতৰ অনুভৱ বৰ ব্যতিক্ৰমী অনুভৱ। সাধাৰণ অনুভৱক ব্যতিক্ৰমী ৰূপত প্ৰকাশ কৰিব পৰা এটি বিশেষ শৈলী আছে তেখেতৰ। তেখেতৰ যিবিলাক পোষ্ট মই পঢ়ি মই মন্তব্য দিয়াৰ চেষ্টা কৰোঁ, খুব সুন্দৰ লিখে। আশা কৰিম ভৱিষ্যতেও সুন্দৰ সুন্দৰ লেখা দেখি আমাৰ ভৱিষ্যত প্ৰজন্মক উৎসাহিত কৰিব। আহকচোন কথা নবঢ়াই তেখেতৰ কাপেৰে নিগৰি অহা অনুভৱৰ মাজলৈ সোমাই যাম। কবিতাৰ শিৰোনাম অচিন পৃষ্ঠাৰ যাত্ৰা, কবি টিংকু ডেকা। জীৱনটো এখন অচিনাকি কিতাপ, য'ত প্ৰতিটো পল একোটা নতুন পাঠ। আজিৰ পৃষ্ঠাত ৰঙীন সপোনৰ মেলা, কালিৰ পৃষ্ঠাত চাগে সময়ৰ কোনো খেলা। পৃষ্ঠা যিমানেই অচিন নহওক কিয়, যাত্ৰাটোৱে চাগে জীৱনৰ আচল ঋণ। বাহ, কি সুন্দৰ কবিতা, কি সুন্দৰ কাব্যিকতা, শব্দৰ চয়ন বয়ন উপস্থাপন খুবেই উন্নত মানৰ। অচিন পৃষ্ঠাৰ যাত্ৰা, হয়, জীৱনটো, আমাৰ মানৱ জীৱনটো এখন অচিনাকি কিতাপৰ দৰে। এক অচিনাকি কিতাপ যেনেকে পিছৰ পৃষ্ঠাত কি আছে কোনেও নাজানে, ঠিক তেনেকে আমাৰ জীৱনটো অচিনাকি কিতাপ। পিছৰ পৃষ্ঠাত কি আছে আমি নাজানো। আজি হাঁহি মাতি কথা পাতিছো, কালি বা কাৰ কি হয় কোনেও নাজানো। সেই কথাটোকেই অচিন পৃষ্ঠাৰ যাত্ৰা। মানৱ জীৱনৰ যে কোনো ভৰসা নাই। আমাক ওপৰলাই বা পৰম পিতা পৰমেশ্বৰে যেনেকে পৰিচালনা কৰে, আমি কাঠ পুতলাৰ দৰে তেনেকেই পৰিচালিত হৈ আহিছো। সেই কথাখিনি উদীয়মান কবি টিংকু ডেকাই তেখেতৰ কাব্যিক প্ৰতিভাৰে খুব সুন্দৰকৈ উপস্থাপন কৰিছে। এনে এটি কবিতা আমাক উপহাৰ দিয়াৰ কাৰণে উদীয়মান কবি টিংকু ডেকা ভাইটিলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এবার এটি কবিতা পাঠ কৰোঁ, তাৰ পাছত মন্তব্যৰ ফালে যাম। কবিতাৰ শিৰোনাম মুঠি। আমালৈ লিখি পঠিয়াইছে ডিব্ৰুগড়ৰ পৰা কবি দীপালী শইকীয়া। দীপালী শইকীয়া ডাঙৰীয়ানীক চিনি নোপোৱা হয়তো আমাৰ মঞ্চত কোনেও নাই, প্ৰত্যেকেই চিনি পায়, কিয়নো তেখেতে অসম সাহিত্য সেৱা মঞ্চৰ লগত আৰম্ভণিৰ পৰা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। আৰু অসম সাহিত্য সেৱা মঞ্চৰ
যি শুভৰাত্ৰিৰ শিতান বৰ সুন্দৰকৈ বৰ নিয়াৰিকৈ তেখেতে চলাই আহিছে। তেখেতৰ কাপেৰে নিগৰি অহা এটি অনুভৱ পাঠ কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম মুঠি। কবি দীপালী শইকীয়া। মুঠিতেই ধৰি ৰাখিছোঁ এটি ছাইৰঙী আলসুৱা সপোন। কেঁচা মাটিৰ মৰমত শইচ সোণোৱালী আশাৰ চানিকি। শাওনৰ বোকা মাটিৰ পলেপ সনা সৰু সৰু কেঁচা আলিবোৰ যেতিয়া পুৰত হয়, পিতাইৰ কান্ধৰ ভাৰ বব পৰা হাঁহিটোৱে এখুজি দুখুজিকৈ আগবাঢ়ে বেলিৰ সময়ৰ সতে অগাপিছাকৈ। শইচ সোণোৱালী ফচলত হালি জালি নাচে পিতাইৰ আলসুৱা সোণালী সপোন। বুকুৰ ভিতৰখন ফালি চালেহে দেখিবি বেজেৰুৱা হৃদয়ৰ দুৰ্বাৰ আশাৰ ৰেঙনি। হাড়ৰ পৰা তেজলৈকে উথলি থকা বিষটো উপশম কৰি জুমি চালেহে দেখিবি উঠত বৈ পৰা আত্মসন্তুষ্টিৰ মৌসনা হাঁহি। খুব এটি সুন্দৰ অনুভৱ। আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ মডাৰেটৰ সুকবি দীপালী শইকীয়া ভণ্টীয়ে লিখা মুঠি শীৰ্ষক কবিতাটি আমাৰ যি চহা জীৱন, যি কৃষি জীৱন, সেই কৃষি জীৱনৰ ওপৰত নিৰ্ধাৰিত কৰি এই অনুভৱটি ৰচনা কৰিছে। বিশ্লেষণলৈ মই নাযাওঁ, সময় খুব কম, তাকৰীয়া সময়, আৰু দুটামান কবিতা আছে, কবিতা পাঠ কৰি পিছত মন্তব্যৰ ফালে যাম। আন এটি কবিতা পাঠ কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম চুনামি। লিখি পঠিয়াইছে ফাৰ্জিনা বেগম। যি চুনামিৰ আকাংক্ষাত হৃদয় মোৰ বাৰে বাৰে উঠিছিল কবি, আজি কোনেও গম নোপোৱাকৈ সেই চুনামিতে উঠি ভাঁহি গলো আমি। চকুৰ প্ৰচাৰতেই নিশেষ কৰিলে হেজাৰ সপোন, হেজাৰ ভাৱনা। অবাঞ্ছিত চুনামিৰ ঢলে আৰু লগতে আবতৰীয়া বতাহ এজাকে উৰুৱাই নিলে উৰুষা প্ৰজাখনো। সপোন প্ৰান্তৰ বাহিৰত নীলিমৰ সিপাৰতে ৰৈ উপায়ন্তৰ হৈ লাগি চাই ৰলো মাথো ধ্বংসস্তূপৰ কিয়দংশলৈ। ফাৰ্জিনা বেগম ডাঙৰীয়ানীৰ চুনামি শীৰ্ষক কবিতাটি পাঠ কৰি সঁচাকৈ বৰ ভাল লাগিল। আহকচোন আমি মন্তব্য কেইটামান দেখা পাইছোঁ, মন্তব্য কেইটি পাঠ কৰিবলৈ প্ৰয়াস কৰোঁ। আমাৰ মঞ্চৰ মুখ্য উপদেষ্টা শ্ৰদ্ধা তিলক চন্দ্ৰ শৰ্মা ককাইদেৱে লিখিছে, ৰাজহুৱা মন্দিৰত আজি শিৱ চতুৰ্দশী উপলক্ষে ৰাজহুৱা দায়িত্ব অলপ আছে, সেয়ে মই মন্দিৰলৈ যাব ওলাইছোঁ। অনুষ্ঠানলৈ শুভেচ্ছা থাকিল, আধাতে এৰি যাবলগীয়া হোৱাৰ বাবে ক্ষমা বিচাৰিছোঁ, ধন্যবাদ। একো নাই ককাইদেউ, আচলতে আপুনি এনেকুৱা ৰাজহুৱা অনুষ্ঠানৰ লগত জড়িত আমি জানো, তথাপিতো যে আপুনি ইমান ব্যস্ততাৰ মাজত আমাৰ লগত যে সংযুক্ত হৈছে, সেয়াই আমাৰ কাৰণে বহুত। ঠিক আছে, ক্ষমা খোজাৰ কথা নহয়। আপুনি প্ৰথমে আচলতে আপুনি নহা হ'লেও কথা নাছিলে, কিন্তু আপুনি যে আহিছে ইমান ব্যস্ততাৰ মাজত, বহুতেই সুখী হৈছোঁ, ভাল লাগিল। টিংকু ডেকাই লিখিছে, কবিতা কেৱল কেইটামান শব্দৰ সমষ্টি নহয়, ই হ'ল হৃদয়ে হৃদয়ে পতা এক নীৰৱ আলাপ। আজিৰ এই লাইভ অনুষ্ঠানটোত আপোনালোকৰ উপস্থিতি আৰু সঁহাৰিয়ে কবিতাৰ সেই পথাৰখন যেন প্ৰাণৱন্ত কৰি তুলিলে। বৰ সুন্দৰ কথা কৈছে টিংকু ডেকাই। কবিতা কেৱল কেইটামান শব্দৰ সমষ্টি নহয়, ই হ'ল হৃদয়ে হৃদয়ে পতা এক নীৰৱ আলাপ। খুব এটি গভীৰ কথা ক'লে, ভাল লাগিল, বাস্তৱ কথা। অঞ্জুমণি কলিতা বন্ধুৱে লিখিছে, যাদুকৰী কণ্ঠত মোৰ প্ৰিয় কবি, ধন্যবাদ নিদিওঁ দেই, কম হ'ব।
ময়ো ধন্যবাদ নিদিলোঁ। ভাল লাগিল, সুন্দৰ মন্তব্য। এনেকৈও ভণ্টিয়ে লিখিছে, আপোনাৰ শব্দৰ বিশাল সাগৰত মই মাথো এটি সৰু কণা। ধন্যবাদ দিবলৈ ময়ো নহওঁ যোগ্য। আপোনাৰ শব্দৰ বিশাল সাগৰত মই মাথো এটি সৰু কণা। ধন্যবাদ দিবলৈ মই নহওঁ যোগ্য। আছে মাথো অলপ শ্ৰদ্ধা জনোৱাৰ হেঁপাহ। আপুনি এজন নিপুণ খনিকৰ, শব্দৰে গঢ়ে সুন্দৰ পৃথিৱী। মই মাথো এজন ন-শিকাৰু পথিক, যাৰ বাবে আপোনাৰ লিখনি এটি নতুন ৰবি। আপোনালোকৰ ছাঁতে থাকি মই শিকিব খোজো। হাতত ধৰি মোকো অলপ আগুৱাই নিব শব্দৰ এই যাত্ৰাত। মই যাতে ভুল নকৰোঁ। দাদা হিচাপে মোক সদায় আশীৰ্বাদ দিব। আশীৰ্বাদ, শুভেচ্ছা, শুভকামনা সদায় আছে আৰু অফুৰন্তভাৱে সদায় থাকিব। লিখি যোৱা। আচলতে তুমি কৈছা ন-শিকাৰু বুলি, আচলতে ন-শিকাৰু কোনেও নহয়। আৰু একফালৰ পৰা চাবলৈ গ'লে আমি প্ৰত্যেকেই ন-শিকাৰু। কিয়নো শিকাৰ শেষ নাথাকে। মৃত্যুৰ আগমুহূৰ্তলৈকে প্ৰত্যেকে আমি ন-শিকাৰু। আমি শিকিয়ে যাম। আমি অকল যে জ্যেষ্ঠজনৰ পৰাই শিকিম, অকল গুৰুজনৰ পৰাই যে শিকিম, তেনেকুৱা কথা নহয়। আমি হয়তো 2 বছৰীয়া বা 5 বছৰীয়া শিশুৰ পৰাও বহু কথা শিকিবলগীয়া আমাৰ আছে বা শিকিবলগীয়া হ'ব পাৰে। আৰু শিকাৰ ক্ষেত্ৰত একো লাজ পাবলগীয়া একো নাই। আৰু প্ৰত্যেকেই ন-শিকাৰু। ময়ো ন-শিকাৰু। গতিকে তুমি ন-শিকাৰু বুলি তুমি নিজকে পিছুৱাই নাৰাখিবা। আমি তোমাক আগফালে আগুৱাই নিবলৈ আমি চেষ্টা কৰিছোঁ। তুমি আগুৱাই আহা। সৃষ্টিৰ পথাৰত কৃষ্টিৰ বীজ সিঁচি আগুৱাই যোৱা ভণ্টি। শুভকামনা, শুভেচ্ছা সদায় আছে, সদায় থাকিব। দীপালী শইকীয়া ভণ্টিয়ে লিখিছে, আজি চলন্ত পাঠৰ অনুষ্ঠানৰ সকলোবোৰ কবিতাই আৰু পাঠ সুন্দৰ। শুনি মুগ্ধ হলো। মোৰ কবিতাটো আপোনাৰ সুমধুৰ কণ্ঠত প্ৰাণৱন্ত হৈ উঠিল। আপোনালৈ আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো। ধন্যবাদ ভণ্টি। তোমাৰ সুন্দৰ মন্তব্যটি পাই সঁচাকৈ বৰ ভাল লাগিল। অঞ্জুমণি কলিতা ডাঙৰীয়ানীয়ে লিখিছে, শ্ৰদ্ধা দীপালী শইকীয়া মহোদয়ৰ কবিতাটো পুৰণি ছবি এখন স্পষ্ট কৰি দিলে। হয়, দীপালী শইকীয়াৰ কবিতাটো আছিলে চহা জীৱনৰ ওপৰত ভিত্তি কৰি মঠি শীৰ্ষক কবিতা। সঁচাকৈ ময়ো কৃষকৰ ঘৰৰ সন্তান। গতিকে সৰুৰ পৰাই সেই পৰিৱেশত ডাঙৰ হৈছোঁ। গতিকে এই কবিতাটিত মানে এই যি বাস্তৱ কিছুমান শব্দ বা বাস্তৱ যি ভাৱধাৰা কবি দীপালী শইকীয়াই বৰ সুন্দৰকৈ উপস্থাপন কৰিবলৈ সক্ষম হৈছে। আৰু সেই সুবাদতে পুনৰবাৰ দীপালী শইকীয়াক ধন্যবাদ জনাইছোঁ। এনেকৈ ভণ্টি লিখিছে, হয় দাদা, হয় ভণ্টি। ফাৰ্জিনা বেগম ডাঙৰীয়াই লিখিছে, ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ দাদা। মোৰ চুনামি নামৰ অনুভৱটি বাছনি কৰাৰ বাবে আপোনালৈ শিৱৰাত্ৰিৰ শুভেচ্ছা আৰু ওলগ জনালোঁ। ধন্যবাদ। দাদা বুলি কোৱাৰ লগে লগে মোৰো এটি কৰ্তব্য ভণ্টি বুলি কোৱা। দাদা বুলি কৈ সম্বোধন কৰাৰ কাৰণে বৰ সুখী হৈছোঁ। আৰু তোমাৰ সুন্দৰ মন্তব্যৰে উৎসাহিত কৰাৰ কাৰণে মোৰ ফালৰ পৰা আন্তৰিক মৰম আৰু ধন্যবাদ যাচিছোঁ। বীৰেন চন্দ্ৰ হাজৰিকা ছাৰ আহিছে। ছাৰ নমস্কাৰ। ছাৰে লিখিছে, কিছু পলমকৈ পূজাৰ লিংকটো দিয়াৰ বাবে 2টা কবিতা শুনিবলৈ নাপালোঁ। তেজপুৰৰ কবি ডেকাৰ কবিতাটো জীৱনবোধৰ সুন্দৰ সংজ্ঞা। মুঠিত কবিতাটোৰ মাজেদি কৃষিজীৱী খেতিয়কৰ আশাবাদী অনুভৱ প্ৰকাশ পাইছে। চুনামি কবিতাটোৰ জৰিয়তে কবিয়ে জীৱনৰ হঠাতে অহা ঘটনাই কৰা বিমূৰ অৱস্থা প্ৰকাশ কৰিছে। শ্ৰদ্ধাৰ পাঠক বৈষ্ণৱ দেৱৰ বলিষ্ঠ, স্পষ্ট আৰু কবিতাৰ ভাৱাৰ্থৰ সৈতে একাত্ম হৈ পাঠ কৰা পাঠে শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। শ্ৰদ্ধাৰ বৈষ্ণৱ আৰু কবিসকললৈ আন্তৰিক শ্ৰদ্ধা আৰু আশীৰ্বাদ জনালোঁ।
খুব এটি সুন্দৰ মন্তব্য। ছাৰক মই আজি এটি অনুৰোধ কৰিব বিচাৰিছোঁ। ছাৰ যদিও মোৰ শিক্ষাগুৰু নহয়, আমাৰ পূজাৰ শিক্ষাগুৰু, আৰু আমাৰ পূজাও তেখেতৰ এগৰাকী বাধ্য ছাত্ৰী আছিল। ছাৰক মই ব্যক্তিগতভাৱে লগো কৰি আহিছোঁ, ছাৰৰ ঘৰতো গৈছিলোঁ। ছাৰক আজি এটি মানে এই লাইভ যোগে এটি অনুৰোধ কৰিম, আপুনি মোক শ্ৰদ্ধাৰ শব্দটো আপুনি মোক ব্যৱহাৰ নকৰিব। মই একেবাৰে আপোনাৰ ছাত্ৰই ধৰি লওকচোন, মোক তইকে ক'লেও মই বেয়া নাপাম। আপুনি শ্ৰদ্ধা বুলি ক'লে মোক কিবা এটা অপৰাধবোধ কৰাৰ নিচিনা লাগে, কাৰণ আপুনি এজন মনীষী তুল্য মানুহ। আপুনি আপোনাৰ ব্যক্তিগত জীৱন বিষয়ে মই পূজাৰ পৰা মোটামুটি জানিছোঁ। আপুনি যি সামাজিক কাৰ্যক্ষেত্ৰখনত আপুনি যিদৰে আপুনি সেৱা আগবঢ়াই আহিছে আপোনাৰ অঞ্চলত, সেয়া সৰ্বজন বিদিত। গতিকে আপোনাৰ দৰে এজন মনীষী তুল্য ব্যক্তিয়ে মোক শ্ৰদ্ধা বুলি ক'লে মোক অকণমান ভাল নালাগে। গতিকে আপুনি মোক চিধা প্ৰেম বৈষ্ণৱ বুলি ক'লেও মই বেয়া নাপাম, তইকে ক'লেও মই বেয়া নাপাম। মই পুনৰবাৰ আপোনাক অনুৰোধ কৰিছোঁ ছাৰ, আশা কৰি মোৰ অনুৰোধটো আপুনি ৰক্ষা কৰিব। ধন্যবাদ। আপোনাৰ সুন্দৰ মন্তব্যটি পাই সঁচাকৈয়ে বৰ ভাল লাগিল। আৰু মন্তব্য দেখা পোৱা নাই। এটি কবিতা আছে, কবিতাটি পাঠ কৰি আজিৰ লাইভ অনুষ্ঠানৰ পৰা বিদায় ল'ম। কবিতাটি লিখি পঠিয়াইছে পাঠশালাৰ পৰা কবি ৰঞ্জিতা দাস। কবিতাৰ শিৰোনাম ফাগুন। কবি ৰঞ্জিতা দাস। বাউলি পচোৱাত উন্মনা ধূলি, ধূসৰ হয় ৰান্ধনি বেলি। হালধীয়া পাতৰ দলি চাপাৰি, ফাগুনে দিয়ে নতুনত্বৰ প্ৰতিশ্ৰুতি। ধ্বংসৰ আচলতেই জাগে সৃষ্টিৰ অনুৰাগ, লঠঙা ডালত কোমল কুঁহিপাত। পলাশী বনত প্ৰেমৰ ৰাগী, ধূলিৰ আচ্ছাদন ঠেলি ফাগুনে ইয়াকে বসন্তৰ ভৰুণ ছবি। কবিতাটি একেবাৰে ছুটি, তথাপিতো খুব এটি সুন্দৰ আৰু বাস্তৱধৰ্মী কবিতা। এনে এটি কবিতা আমালৈ লিখি পঠিওৱাৰ কাৰণে কবি তথা গল্পকাৰ শ্ৰদ্ধেয়া ৰঞ্জিতা দাস ডাঙৰীয়ানীলৈ আন্তৰিক ধন্যবাদ।